নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল প্ৰতিদিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল 24 ডিচেম্বৰ 2025 বুধবাৰ আজিৰ দিনটোৰ ৰাশিফল মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈকে সকলো ৰাশিৰে আজি ভাগ্যফল জানিব পাৰিব। আজিৰ দিনটোত গ্ৰহ নক্ষত্ৰৰ গতি অনুসাৰে বহুজনৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পাৰে। কৰ্ম, শিক্ষা, ব্যৱসায় আৰু ব্যক্তিগত জীৱনত কিছুমান নতুন অভিজ্ঞতা আহিব পাৰে। কিছুমানে ভাল সুযোগ পাব আৰু আন কিছুমানে ধৈৰ্য আৰু বিবেচনাৰে সিদ্ধান্ত লোৱাৰ প্ৰয়োজন হ'ব। আহক তেন্তে গ্ৰহ নক্ষত্ৰই আজিৰ দিনটোত আপোনাৰ ৰাশিৰ বাবে কি বাৰ্তা লৈ আহিছে সেয়া জানো। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ দিনটো কেনে হ'ব? কৰ্ম, ধন, প্ৰেম, স্বাস্থ্য আৰু জীৱনৰ গুৰুত্বপূৰ্ণ সংকেতসমূহ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে হৈছে আপোনাৰ কৰ্ম আৰু কেৰিয়াৰ। আজিৰ দিনটো মেঘ ৰাশিৰ লোকসকলৰ বাবে কৰ্মক্ষেত্ৰত যথেষ্ট সক্ৰিয় হ'ব। আপোনাৰ আত্মবিশ্বাস আৰু নেতৃত্ব গুণে উচ্চপদস্থ লোকক আকৰ্ষণ কৰিব। নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ কাম পোৱাৰ যোগ আছে। যিসকলে ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকে আজি লাভজনক সুযোগ পাব পাৰে, কিন্তু কোনো চুক্তিত স্বাক্ষৰ কৰাৰ আগতে ভালদৰে পঢ়ি ল'ব। আৰ্থিক দিশত আজি ইনকামৰ সম্ভাৱনা আছে, কিন্তু একে সময়তে খৰচো বাঢ়িব পাৰে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। আজি ধন ধাৰ দিয়া বা ডাঙৰ ইনভেষ্টত এৰাই চলক। প্ৰেম জীৱনত আজি আৱেগ বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ সূচনা হ'ব পাৰে। বিবাহিত জীৱনত কিছু সৰু মতানৈক্য হ'ব পাৰে, কিন্তু খোলাখুলিকৈ কথা পাতিলে সকলো সমাধান হ'ব। খং আৰু অহংকাৰ এৰাই চলক। পৰিয়ালত সুখ শান্তিৰ পৰিৱেশ থাকিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰা ভাল পৰামৰ্শ লাভ কৰিব পাৰে। সামাজিক ক্ষেত্ৰত আপোনাৰ মান সন্মান বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু মানসিক চাপ আৰু অত্যধিক চিন্তাৰ বাবে মূৰৰ বিষ বা টোপনিৰ সমস্যা হ'ব পাৰে। আজি অলপ বিশ্ৰাম লওক আৰু পানী বেছিকৈ খাওক। আজিৰ উপৰেখ খৰধৰকৈ সিদ্ধান্ত ল'ব নালাগে। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়ক। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী, শুভ দিশ হৈছে পূব। এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ বিশেষ ৰাশিফল। আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি, টৰছ। আজিৰ বিশেষ ৰাশিফল 24 ডিচেম্বৰ 2025 বুধবাৰ। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিসকলৰ বাবে কৰ্ম, ধন, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্য সম্পৰ্কীয় সকলো গুৰুত্বপূৰ্ণ সংকেত আছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ দিনটো বৃষ ৰাশিৰ লোকসকলৰ বাবে ধৈৰ্য আৰু স্থিৰতাৰ পৰীক্ষা ল'ব পাৰে। কৰ্মক্ষেত্ৰত আপুনি যি কাম কৰি আছে তাৰ ফল লাহে লাহে লাভ কৰিব। সহকৰ্মী বা সহপাঠীৰ সৈতে মতানৈক্য হ'ব পাৰে, সেয়া শান্তভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। যিসকলে চাকৰি সলনি কৰিব বিচাৰিছে তেওঁলোকৰ বাবে আজি বিশেষ অনুকূল নহয়। আৰ্থিক দিশত আজি ভাল সংযোগ দেখা যায়। পূৰ্বৰ কোনো ইনভেষ্টৰ পৰা লাভ পাব পাৰে। জমা সঞ্চয়ৰ বাবে দিনটো ভাল। পিছে বিলাসী বস্তু বা অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। আজি পৰিয়ালৰ বাবে কিছু খৰচ হ'ব পাৰে। প্ৰেম জীৱনত আজি স্থিৰতা আৰু বিশ্বাস বৃদ্ধি পাব। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ সহায় আৰু সমৰ্থন লাভ কৰিব। অবিবাহিত বৃষ ৰাশিৰ লোকৰ জীৱনত কোনো পুৰণি পৰিচিত ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ হ'ব পাৰে, যাৰ পৰা নতুন অনুভূতি জাগ্ৰত হ'ব। পৰিয়ালত আজি সুখ শান্তিৰ পৰিৱেশ থাকিব। ঘৰ সংসাৰৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। সামাজিক ক্ষেত্ৰত আপোনাৰ ভদ্ৰ ব্যৱহাৰে সকলোকে প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য ক্ষেত্ৰত আজি পেট, ডিঙি বা চৰ্দি কাহ সংক্ৰান্ত সমস্যা হ'ব পাৰে। ঠাণ্ডা বস্তু এৰাই চলক। নিয়মিত আহাৰ খাওক আৰু যথেষ্ট পৰিমাণে বিশ্ৰাম ল'লে আপোনাক সুস্থ ৰাখিব। আজিৰ উপদেশ অতি জেদভাৱ বা কঠোৰ মনোভাৱ এৰাই চলক। নম্ৰতা আৰু ধৈৰ্যৰে আজি আপোনাক সফলতা দিব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী আৰু বগা, শুভ দিশ হৈছে দক্ষিণ। ইমান পৰে আপোনালোকে আজিৰ দিনৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি, জেমিনি। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো মিথুন ৰাশিৰ লোকসকলৰ বাবে কৰ্ম, ধন, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সংকেতসমূহ জানিব পাৰিব। আজিৰ দিনটোত মিথুন ৰাশিৰ লোকসকলৰ বাবে যোগাযোগ আৰু বুদ্ধিমত্তাৰ দিন।
আপুনি যিকোনো কথা সহজে বুজাই দিব পাৰিব, যাৰ ফলত কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্প, ইণ্টাৰভিউ বা মিটিঙৰ বাবে দিনটো অনুকূল হ'ব। পিছে একেলগে বহু কাম হাতত ল'লে বিভ্ৰান্তি হ'ব পাৰে। এটা এটা কৰি আগবাঢ়ক। আৰ্থিক দিশত আজিৰ দিনটো মধ্যমীয়া ফলদায়ক হ'ব। ইনকাম থাকিব, কিন্তু সৰু সৰু খৰচ বাঢ়িব পাৰে। অনলাইন খৰচ বা খৰতকীয়া ক্ৰয় বিক্ৰয়ৰ পৰা বিৰত থাকক। বেছি খৰধৰ নকৰিব। পুৰণি দেনা পাওনাৰ মিটোৱাৰ বাবে আজিৰ দিনটো ভাল। আপোনাৰ যদি কিবা সমস্যা আছে টকা পইচাৰ ক্ষেত্ৰত, সেইটো নাইকিয়া কৰিব পাৰিব। প্ৰেম জীৱনত আজি কথা বতৰাৰ গুৰুত্ব বেছি পাব। ভুল বুজাবুজি থাকিলে আজি সেইটো সমাধান কৰিবলৈ সক্ষম হ'ব। অবিবাহিত মিথুন ৰাশিৰ লোকসকলৰ জীৱনত বন্ধুত্বৰ পৰা প্ৰেমৰ সূচনা হ'ব পাৰে। বিবাহিত জীৱনত জীৱনসংগীৰ সৈতে সময় কটালে সম্পৰ্ক মজবুত হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আজি আনন্দৰ পৰিৱেশ থাকিব। কোনো আত্মীয়ৰ পৰা ভাল খবৰ পাব পাৰে। সামাজিক ক্ষেত্ৰত আপোনাৰ বুদ্ধিদীপ্ত কথা আৰু লগতে ব্যৱহাৰে সকলোকে আকৰ্ষণ কৰিব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু মানসিক অস্থিৰতা বা অধিক চিন্তাই আপোনাক ভাগৰুৱা অনুভৱ কৰাব পাৰে। মোবাইল ব্যৱহাৰ কমাওক আৰু যথেষ্ট পৰিমাণে বিশ্ৰাম লওক। আজিৰ ওপৰে অপ্ৰয়োজনীয় কথা বা গোপন কথা সকলোৰে আগত প্ৰকাশ নকৰিব। সংযমে আপোনাক ৰক্ষা কৰিব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে নীলা আৰু সেউজীয়া, শুভ দিশ হৈছে পশ্চিম। এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ বিশেষ ৰাশিফল। আপোনালোকৰ অভিজ্ঞতা কমেণ্ট বক্সত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু দৈনিক ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ দিনটোৰ বিশেষ ৰাশিফল। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বাঢ়িব পাৰে, কিন্তু আপুনি সেই দায়িত্ব সফলতাৰে পালন কৰিব পাৰিব। সহকৰ্মীৰ সহায় পোৱাৰ সম্ভাৱনা আছে। যিসকলে নতুন চাকৰি বা প্ৰমোচনৰ আশা কৰি আছে, তেওঁলোকৰ বাবে ধৈৰ্য ধৰাৰ প্ৰয়োজন। আৰ্থিক দিশত আজি স্থিৰতা থাকিব। আজি নিয়মীয়া থাকিলেও নতুন লাভৰ সম্ভাৱনা অলপ কম আছে। আজি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াটো ভাল হ'ব। ঘৰুৱা খৰচ বা চিকিৎসা সংক্ৰান্ত খৰচ হ'ব পাৰে। প্ৰেম জীৱনত আজি আৱেগ প্ৰৱণতা বাঢ়িব। সৰু কথাত মন বেয়া হ'ব পাৰে, সেয়া নিয়ন্ত্ৰণ কৰা প্ৰয়োজন। বিবাহিত জীৱনত জীৱনসংগীৰ সৈতে সহানুভূতি আৰু বুজাবুজি থাকিলে সম্পৰ্ক মজবুত হ'ব। অবিবাহিতসকলে আজি পুৰণি স্মৃতি বা পুৰণি প্ৰেমৰ কথা ভাবিব পাৰে। পৰিয়াল আৰু সামাজিক জীৱন। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব। কোনো ঘৰুৱা সিদ্ধান্তত আপোনাৰ মতামতক গুৰুত্ব দিয়া হ'ব। আত্মীয়ৰ সৈতে সম্পৰ্ক ভাল থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি পেট, হজম বা মানসিক চাপৰ সমস্যা দেখা দিব পাৰে। সময়মতে আহাৰ লওক আৰু অধিক চিন্তা এৰাই চলক। ধ্যান বা প্ৰাৰ্থনাই উপকাৰ দিব। আজিৰ উপৰেখ অতীতৰ কথাক লৈ অধিক চিন্তা নকৰিব। বৰ্তমানত মনোনিৱেশ কৰক। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী, শুভ দিশ হৈছে উত্তৰ। এয়া আছিল কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটোৰ বিশেষ ৰাশিফল। আপোনালোকৰ অনুভৱ কমেণ্ট বক্সত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু প্ৰতিদিনে ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 24 ডিচেম্বৰ 2025 বুধবাৰ। আজিৰ দিনটো সিংহ ৰাশিৰ লোকসকলৰ বাবে নেতৃত্ব আৰু আত্মবিশ্বাসৰ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ মতামতক গুৰুত্ব দিয়া হ'ব। নতুন দায়িত্ব বা প্ৰজেক্ট আপোনাৰ লাভ কৰিব পাৰে। যিসকলে চৰকাৰী চাকৰি, প্ৰশাসনিক কাম বা নেতৃত্ব স্থানীয় পদত আছে, তেওঁলোকৰ বাবে আজি শুভ যোগ আছে। পিছে অহংকাৰ এৰাই চলক। আৰ্থিক দিশত আজি আয় থাকিব আৰু লগতে খৰচৰ দুয়োটাই থাকিব। আয় বয় খৰচ দুয়োটা সমান হ'ব। পুৰণি কোনো পাবলগীয়া টকা উভতাই পাব পাৰে। বিলাসী খৰচ বা দেখুৱাবলৈ কৰা খৰচৰ পৰা বিৰত থাকক। ইনভেষ্টৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। প্ৰেম জীৱনত আজি উষ্ণতা আৰু ৰোমাঞ্চ বাঢ়িব। অবিবাহিত সিংহ ৰাশিৰ লোকসকলৰ বাবে নতুন প্ৰেমৰ আগমন হ'ব পাৰে। বিবাহিত জীৱনত জীৱনসংগীৰ সৈতে মান অভিমান হ'ব পাৰে, কিন্তু খোলাখুলিকৈ কথা পাতিলে সমাধান হ'ব। পৰিয়ালত আজি আনন্দৰ পৰিৱেশ থাকিব। কোনো শুভ সংবাদ বা উৎসৰ পৰা ভাল খবৰ আহিব পাৰে। সামাজিক ক্ষেত্ৰত আপোনাৰ মান সন্মান আৰু প্ৰভাৱ বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু অতিমাত্ৰা কাম বা মানসিক চাপৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। হৃদযন্ত্ৰ বা ৰক্তচাপ সংক্ৰান্ত সমস্যাত ভোগাসকলে সাৱধান হওক। আজিৰ উপদেশ নেতৃত্ব দেখুৱাওক, কিন্তু বিনয়তা বজাই ৰাখক, তেতিয়াহে সকলোৱে আপোনাক মানি ল'ব।
শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী, শুভ দিশ হৈছে পূব। এয়া আছিল সিংহ ৰাশিৰ বাবে আজিৰ দিনটোৰ বিশেষ ৰাশিফল। আপোনালোকৰ মতামত কি কমেণ্ট বক্সত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেধৰণৰ দৈনিক ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ আজিৰ বিশেষ ৰাশিফল। কন্যা ৰাশিৰ জাতক-জাতিসকল আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব কন্যা ৰাশিৰ জাতক-জাতিসকলৰ বাবে আজিৰ দিনটো কেনে হ'ব। আপোনাৰ কৰ্ম, ধন, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সংকেতসমূহ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ আৰু কেৰিয়াৰ। আজিৰ দিনটো কন্যা ৰাশিৰ লোকসকলৰ বাবে বিশ্লেষণ আৰু পৰিকল্পনাৰ দিন হ'ব। আপুনি আপোনাৰ কাম সঠিকভাৱে সম্পন্ন কৰিব পাৰিব, যাৰ ফলত উচ্চপদস্থ ব্যক্তিৰ প্ৰশংসা লাভ কৰিব। অফিচ বা শিক্ষা ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ পৰ্যালোচনা কৰক। সহকৰ্মীৰ ভুলে আপোনাক অস্বস্তি পেলাব পাৰে, আপোনাৰ ধৈৰ্য ধৰক। আৰ্থিক দিশত আজিৰ দিনটো স্থিৰতা থাকিব। আয় নিয়মীয়া হ'ব যদিও ডাঙৰ লাভৰ সম্ভাৱনা কম আছে। সঞ্চয়, বাজেট আৰু হিচাপ নিকাচ ঠিক কৰিবলৈ দিনটো ভাল। আজি ঋণ লোৱা বা দিয়া এৰাই চলিলে ভাল হ'ব। প্ৰেম জীৱনত আজি অধিক সমালোচনামূলক মনোভাৱ এৰাই চলক। সৰু ভুলৰ বাবে জীৱনসংগী বা প্ৰিয়জন দোষাৰোপ কৰিলে দূৰত্বৰ সৃষ্টি হ'ব পাৰে। অবিবাহিত কন্যা ৰাশিৰ লোকসকলৰ জীৱনত কৰ্মক্ষেত্ৰ বা শিক্ষাৰ জৰিয়তে নতুন পৰিচয় হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আজি দায়িত্ব বাঢ়িব পাৰে। কোনো ঘৰুৱা কাম বা জ্যেষ্ঠ সদস্যৰ যত্ন ল'ব লগা হ'ব পাৰে। আপোনাৰ ব্যৱস্থাপনাৰ গুণে সকলোকে সন্তুষ্ট কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি পেট, হজম বা স্নায়ু সংক্ৰান্ত সমস্যা দেখা দিব পাৰে। অনিয়মিত আহাৰ আৰু অধিক চিন্তা এৰাই চলক। যোগ আৰু সৰু সুৰা ব্যায়াম কৰিলে উপকাৰী হ'ব। আজিৰ উপদেশ সম্পূৰ্ণতা, যিসকলে বিচাৰিছে সম্পূৰ্ণতা, তেওঁলোকে নিজকে অতিমাত্ৰা চাপ নিদিব। সৰলতাই শান্তি আনিব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা, শুভ দিশ হৈছে উত্তৰ পশ্চিম। এয়া আছিল কন্যা ৰাশিৰ আজিৰ বিশেষ ৰাশিফল। আপোনালোকৰ মতামত কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু দৈনিক ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা আজিৰ দিনটোৰ ৰাশিফল। তুলা ৰাশিৰ জাতক-জাতিকাসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজিৰ এই বিশেষ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব আপোনালোকৰ কৰ্ম, ধন, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সংকেতসমূহ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ আৰু কেৰিয়াৰ। আজিৰ দিনটো তুলা ৰাশিৰ লোকসকলৰ বাবে সমন্বয় আৰু সিদ্ধান্তৰ দিন। কৰ্মক্ষেত্ৰত দলগতভাৱে কামত সফলতা লাভ কৰিব। আপুনি মধ্যস্থতাকাৰীসকলৰ ভূমিকা লৈ সমস্যা সমাধান কৰিব পাৰিব। যিসকলে আইনী কাম, পৰামৰ্শদাতা, ডিজাইন বা কলাৰ ক্ষেত্ৰত আছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ। আৰ্থিক দিশত আজি বেলেঞ্চ বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ইনকাম থাকিব যদিও সাজ-পোছাক, সৌন্দৰ্য বা সামাজিক কামত খৰচ বাঢ়িব পাৰে। যৌথ ইনভেষ্ট বা অংশীদাৰিত্বত সাৱধান হওক। প্ৰেম জীৱনত আজি ৰোমাঞ্চ বা মাধুৰ্য থাকিব। জীৱনসংগী বা প্ৰিয়জনৰ সৈতে সময় কটালে সম্পৰ্ক মজবুত হ'ব। অবিবাহিত তুলা ৰাশিৰ লোকসকলৰ জীৱনত নতুন প্ৰস্তাৱ আহিব পাৰে, পিছে সিদ্ধান্ত লোৱাত আপুনি দধৰ-মধৰ এৰাই চলক। পৰিয়ালত আজি শান্তিপূৰ্ণ পৰিৱেশ থাকিব। কোনো ঘৰুৱা বিবাদ আপুনি বুদ্ধিমত্তাৰে সমাধান কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত আপোনাৰ ভদ্ৰতা আৰু আচৰণে সকলোকে আকৰ্ষণ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কঁকাল, কিডনী বা পানীৰ অভাৱজনিত সমস্যা দেখা দিব পাৰে। পানী যথেষ্ট পৰিমাণে খাওক আৰু দীঘলীয়া সময় বহি থকাটো এৰাই চলক। আজিৰ উপদেশ নিজৰ সুখৰ লগতে আনৰ অনুভূতিকো গুৰুত্ব দিয়ক, কিন্তু নিজকে অৱহেলা নকৰিব। শুভ সংখ্যা 6, শুভ ৰং বগা আৰু গোলাপী, শুভ দিশ হৈছে পশ্চিম। এয়া আছিল তুলা ৰাশিৰ আজিৰ বিশেষ ৰাশিফল। আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু দৈনিক ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ আজিৰ দিনটোৰ ৰাশিফল 24 ডিচেম্বৰ 2025 বুধবাৰ। বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকল আপোনালোকক নমস্কাৰ জনাইছোঁ মোৰ চেনেললৈ। আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব আপোনালোকৰ কৰ্ম, ধন, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্য সম্পৰ্কীয়
গুৰুত্বপূৰ্ণ সংকেতসমূহ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে হৈছে আপোনাৰ কৰ্ম আৰু কেৰিয়াৰ। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে গোপন পৰিকল্পনা আৰু দৃঢ় সংকল্পৰ দিন। আপুনি যিকোনো কামত গভীৰ মনোযোগ দিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কৌশল আৰু অধ্যৱসায়ে সফলতা আনিব। গোপন তথ্য তথা সংবেদনশীল বিষয়ত সাৱধান থাকক। আৰ্থিক দিশত আজি হঠাৎ লাভ বা অপ্ৰত্যাশিত খৰচ হ'ব পাৰে। বীমা, টেক্স বা ঋণ সংক্ৰান্ত বিষয়ত সমাধান হোৱাৰ যোগ আছে। ইনভেষ্টত অধিক ঝুঁকি নহওক। গতিকে প্ৰেম জীৱনত আজি আৱেগ তীব্ৰ হ'ব। সন্দেহ বা অধিক অধিকাৰবোধে সম্পৰ্কটো কঠিন কৰিব পাৰে। খোলাখুলিকৈ কথা পাতিলে সমস্যাৰ সমাধান হ'ব। অবিবাহিত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে গোপন আকৰ্ষণ দেখা দিব পাৰে। পৰিয়ালত আজি গভীৰ আলোচনা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। আপোনাৰ পৰামৰ্শক গুৰুত্ব দিয়া হ'ব। আত্মীয়ৰ সৈতে পুৰণি ভুল বুজাবুজি থাকিলে সেইটো দূৰ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য ক্ষেত্ৰত আজি প্ৰজননতন্ত্ৰ, মূত্ৰানলী বা মানসিক চাপৰ সমস্যা দেখা দিব পাৰে। পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু বিশ্ৰামৰ ওপৰত গুৰুত্ব দিয়ক। আজিৰ ৰূপৰেখ অতি সন্দেহ বা খং এৰাই চলক। বিশ্বাসে আপোনাক শক্তিশালী কৰিব। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা, শুভ দিশ হৈছে দক্ষিণ। এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ বিশেষ ৰাশিফল। আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু দৈনিক ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ধনু ৰাশি ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 24 ডিচেম্বৰ 2025 বুধবাৰ। ধনু ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজিৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব আপোনালোকৰ কৰ্ম, ধন, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সংকেতসমূহ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেন্তে আৰম্ভ কৰোঁ আপোনাৰ প্ৰথমতে কৰ্ম আৰু কেৰিয়াৰ। আজিৰ দিনটো ধনু ৰাশিৰ লোকসকলৰ বাবে শিক্ষা, যাত্ৰা বা নতুন প্ৰচেষ্টাৰ দিন। কৰ্মক্ষেত্ৰত নতুন প্ৰকল্প আৰম্ভ হোৱাৰ যোগ আছে। যাত্ৰা বা পৰ্যটন, বৈদেশিক যোগাযোগৰ কামত আজি দিনটো বিশেষ শুভ হ'ব। সহকৰ্মী বা শিক্ষক-শিক্ষাৰ্থীসকলৰ সৈতে সমন্বয় বজাই চলক। আৰ্থিক দিশত আজিৰ দিনটো স্থিৰতা আৰু সৰু লাভৰ যোগ আছে। ইনভেষ্টৰ ক্ষেত্ৰত বুদ্ধিমত্তাৰে আগবাঢ়ক। নতুন আৰ্থিক আঁচনি বা সঞ্চয়ৰ বাবে দিনটো উপযুক্ত হ'ব। পিছে অপ্ৰয়োজনীয় খৰচ বা আপোনাৰ বিলাসিতা কামত খৰচ এৰাই চলক। প্ৰেম জীৱনত আজিৰ দিনটো আনন্দদায়ক হ'ব। অবিবাহিত ধনু ৰাশিৰ লোকসকলৰ বাবে নতুন পৰিচয় বা বন্ধুত্বৰ পৰা প্ৰেমৰ সূচনা হ'ব পাৰে। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ সৈতে খোলাখুলিকৈ কথা বতৰা পাতিলে সম্পৰ্ক মজবুত হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আজি শান্তি আৰু সহযোগিতা থাকিব। কোনো পৰিয়ালৰ অনুষ্ঠান বা ঘৰুৱা কামত আপোনাৰ সহায়ৰ প্ৰয়োজন হ'ব। সামাজিক ক্ষেত্ৰত আপোনাৰ ভদ্ৰ আচৰণে মান সন্মান বৃদ্ধি কৰিব। স্বাস্থ্য ক্ষেত্ৰত আজি আপোনাৰ বাহু বা মূৰৰ সমস্যা, হজম বা সৰু সুৰা জ্বৰ দেখা দিব পাৰে। নিয়মিত আহাৰ খাওক আৰু যথেষ্ট পৰিমাণে পানী খোৱা লগতে বিশ্ৰাম লোৱাটো প্ৰয়োজন। আজিৰ ৰূপৰেখ নতুন কাম আৰম্ভ কৰাৰ আগতে সকলো দিশ পৰ্যালোচনা কৰক। আত্মবিশ্বাসে আপোনাক সফলতা আনিব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া, শুভ দিশ হৈছে পূব। এয়া আছিল ধনুৰাশিৰ আজিৰ বিশেষ ৰাশিফল। আপোনালোকৰ অভিজ্ঞতা কমেণ্ট বক্সত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু দৈনিক ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 24 ডিচেম্বৰ 2025 বুধবাৰ। আজিৰ দিনটো মকৰ ৰাশিৰ লোকসকলৰ বাবে দায়িত্ব আৰু পৰিকল্পনাৰ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ অধ্যৱসায় আৰু নিষ্ঠায়ী কামৰ সফলতা আনিব। নতুন প্ৰজেক্ট বা প্ৰমোশ্যন বা গুৰুত্বপূৰ্ণ কামৰ যোগ আছে। যিকোনো কাম আৰম্ভণিৰ আগতে পৰিকল্পনা মজবুত কৰি ল'ব। আৰ্থিক দিশত আজি আয় ব্যয় দুয়োটাই নিয়মিত থাকিব। পুৰণি কোনো পাবলগীয়া টকা পোৱাৰ সম্ভাৱনা আছে বা দিবলগীয়া থাকিলে সেইটো দিব পাৰিব। ইনভেষ্ট বা নতুন আৰ্থিক আঁচনিৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। অপ্ৰয়োজনীয় খৰচ এৰাই চলক। প্ৰেম জীৱনত আজিৰ দিনটো স্থিৰ আৰু সুখময় হ'ব। অবিবাহিত মকৰ ৰাশিৰ লোকসকলৰ জীৱনত বন্ধুত্বৰ পৰা নতুন প্ৰেমৰ সূচনা হ'ব পাৰে। বিবাহিত জীৱনত জীৱনসংগীৰ সৈতে সহযোগিতা আৰু বুজাবুজি থাকিলে সম্পৰ্ক মজবুত হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আজি শান্তি আৰু সহযোগিতা থাকিব। ঘৰুৱা কাৰ্য বা পৰিয়ালৰ দায়িত্বসমূহে আপোনাৰ মন জড়িত ৰাখিব।
সামাজিক ক্ষেত্ৰত আপোনাৰ দায়িত্বশীল আচৰণে মান সন্মান বৃদ্ধি কৰিব। স্বাস্থ্য ক্ষেত্ৰত আজি পিঠি জইন বা মেদ সংক্ৰান্ত সমস্যা দেখা দিব পাৰে। নিয়মিত ব্যায়াম আৰু যথেষ্ট বিশ্ৰাম লগতে স্বাস্থ্যকৰ আহাৰক লৈ মনোযোগ দিয়ক। আজিৰ উপদেশ কঠোৰ পৰিশ্ৰমৰ ফল আপুনি শীঘ্ৰেই লাভ কৰিব। ধৈৰ্য আৰু অধ্যৱসায় আপোনাক সফলতা আনিব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা, শুভ দিশ হৈছে উত্তৰ পূব। এয়া আছিল মকৰ ৰাশিৰ বাবে আজিৰ দিনটোৰ বিশেষ ৰাশিফল। আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু দৈনিক ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱাৰ্ডেছ আজিৰ দিনটোৰ ৰাশিফল। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মই আমাৰ চেনেললৈ। আজিৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব কুম্ভ ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ দিনটো কেনে হ'ব। কৰ্ম, ধন, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সংকেতসমূহ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেন্তে আৰম্ভ কৰোঁ আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে নতুন চিন্তা আৰু সৃজনশীলতাৰ দিন। কৰ্মক্ষেত্ৰত নতুন আইডিয়া বা প্ৰকল্প আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। সহকৰ্মী বা অধ্যাপক শিক্ষকৰ সৈতে সহকৰ্মী আপোনাৰ কামত সফলতা বৃদ্ধি কৰিব। পৰিকল্পনা মজবুত কৰি কাম আগবঢ়াওক। আৰ্থিক দিশত আজিৰ দিনটো সঞ্চয় আৰু ইনভেষ্টৰ বাবে শুভ হ'ব। নতুন ইনকামৰ পথ আহিব পাৰে। খৰচ নিয়ন্ত্ৰণ কৰি চলক আৰু হঠাৎ কোনো খৰচ বা ঋণ এৰাই চলক। প্ৰেম জীৱনত আজিৰ দিনটো উত্তেজনা আৰু আনন্দ দুয়োটাই থাকিব। অবিবাহিত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে নতুন পৰিচয় বা বন্ধুত্বৰ পৰা প্ৰেমৰ সূচনা হ'ব পাৰে। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ সৈতে বুজাবুজি আৰু বিশ্বাস বজাই ৰাখক। পৰিয়ালৰ ক্ষেত্ৰত আজি শান্তি আৰু সহযোগিতা থাকিব। ঘৰুৱা দায়িত্ববোৰ সুসম্পন্ন কৰিবলৈ আজিৰ দিনটো অনুকূল। সামাজিক ক্ষেত্ৰত আপোনাৰ আচৰণ আৰু ভদ্ৰতা সকলোকে প্ৰভাৱিত কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো মানসিক চাপ, মূৰৰ বিষ বা চকুৰ সমস্যা দেখা দিব পাৰে। নিয়মিত পৰিমাণে বিশ্ৰাম লওক আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ উপদেশ নিজৰ সৃজনশীলতা আৰু ধৈৰ্যৰ যোগে কাম আগবঢ়াওক। সংকটত আপুনি ধৈৰ্যই আপোনাক সমাধান দিব। আপোনাৰ যদি কিবা সংকট লাগে তেতিয়া আপুনি ধৈৰ্য ধৰিব লাগিব। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে আকাশী আৰু নীলা, শুভ দিশ হৈছে উত্তৰ পশ্চিম। এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ বিশেষ ৰাশিফল। আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু দৈনিক ৰাশিফল পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি পিছেছ আজিৰ বিশেষ ৰাশিফল 24 ডিচেম্বৰ 2025 বুধবাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম মীন ৰাশিৰ জাতক জাতিসকলৰ আজিৰ দিনটো কেনে হ'ব। কৰ্ম, ধন, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সংকেতসমূহ জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেনে আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ কৰ্ম আৰু কেৰিয়াৰ। আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে সৃজনশীলতা আৰু অন্তৰ্দৃষ্টি বৃদ্ধি পোৱাৰ দিন। কৰ্মক্ষেত্ৰত নতুন আইডিয়া বা সৃজনশীল প্ৰকল্পৰ সম্ভাৱনা আছে। সহকৰ্মী বা দলগতৰ সৈতে মিলি কাম কৰিলে আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব। পৰিকল্পনা আৰু ধৈৰ্য বজাই ৰাখক। আজিৰ দিনটোত আপোনাৰ আৰ্থিক স্থিতি মজবুত থাকিব। নতুন লাভৰ সুযোগ আহিব, কিন্তু অনিয়মিত খৰচ বা অপ্ৰয়োজনীয় ক্ষেত্ৰত ইনভেষ্ট নকৰাই ভাল হ'ব। ধন সঞ্চয় আৰু ব্যৱস্থাপনা আজিৰ দিনটোত মূল চাবিকাঠি হ'ব। প্ৰেম জীৱনত আজিৰ দিনটো মৃদু আৰু আন্তৰিক থাকিব। অবিবাহিত মীন ৰাশিৰ লোকসকলৰ বাবে বন্ধুত্বৰ পৰা প্ৰেমৰ সূচনা হ'ব পাৰে। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ সৈতে খোলাখুলিকৈ কথা বতৰা পাতিলে আপোনাৰ সম্পৰ্ক মজবুত কৰি তুলিব। পাৰিবাৰিক ক্ষেত্ৰত আজিৰ দিনটো শান্তিপূৰ্ণ। ঘৰুৱা কৰ্ম, পৰিয়ালৰ যত্ন বা আত্মীয়ৰ সহায়ৰ ক্ষেত্ৰত আপোনাৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব। সামাজিক ক্ষেত্ৰত আপোনাৰ নম্ৰতা আৰু আচৰণ সকলোকে আকৰ্ষণ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো পাতলোৱা, ভাগৰ অনুভৱ বা মানসিক চাপৰ সম্ভাৱনা আছে। নিয়মিত বিশ্ৰাম লওক আৰু যোগ বা সৰু সুৰা ব্যায়াম কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ উপদেশ নিজৰ অন্তৰ্দৃষ্টি আৰু ধৈৰ্যৰ যোগে সকলো সমস্যাৰ সমাধান কৰিব পাৰিব। অতিমাত্ৰা চিন্তা এৰাই চলক। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা, শুভ দিশ হৈছে দক্ষিণ পশ্চিম। এয়া আছিল মীন ৰাশিৰ আজিৰ বিশেষ ৰাশিফল।
আপোনালোকৰ অভিজ্ঞতা কমেণ্ট বক্সত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু দৈনিক ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।